চৰ্চা কৰিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকলে যি 15 দিন হ'ব সুন্দৰভাৱে শিকিব লাগে অকল বনগীতে নহয় যদি তেওঁলোকে বিচাৰে ইয়াতে হয়তো দুই এটা ভূপেন্দ্ৰ সংগীতো গাব জ্যোতি সংগীতো কৰিব বা বনগীত যিবিলাক মেইন ফ'কাছ এৰিয়া বাকীবিলাকো গাব ভাল পৰিৱেশ সৃষ্টি হ'ব লাগে চ' ডেট 15 দিনৰ মধ্যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰে যে আমি এটা ভাল বস্তুৰ লগত সম্পৰ্ক 15 দিন আমি কৰিলোঁ আৰু তাৰ পিছৰ সময়খিনি তেওঁলোকে যাতে সুন্দৰ পজিটিভ মাইণ্ডছেটলৈ যাব পাৰে কাৰণ আমাৰ ধেৰ অভাৱ আছে ৰাস্তা বেয়া কাৰেণ্ট দিনটো 24 ঘণ্টা 12 ঘণ্টা কাৰেণ্ট নাথাকে কোনোবা কাৰোবাৰ ঘৰত বানপানী অদূষিত স্কুলত টিচাৰ নাই কিবা নাই তাৰ মাজৰ পৰা আমি কেনেকৈ বোকাত পদুম ফুল ফুলাৰ নিচিনাকৈ আমি কেনেকৈ নিজক সংগ্ৰাম কৰি লৈ যাব পাৰোঁ আপোনালোকে জানে হাতীৰ পোৱালিটো জন্ম হোৱাৰ পিছত মাকে নুচুৱে সি নিজে দেখি যি জন্ম হোৱা বেষ্টনীটোৰ পৰা সি ওলাই আহিব পাৰিলে সি শক্তিশালী হাতী তৈয়াৰ হয় ঠিক তেনেকৈ আমি চব বস্তু সুবিধা থকা মানুহখিনিৰ কথা আমি চাই দুখ পাওঁ যে অমুকৰ ল'ৰাটো কি ভাল স্কুলত পঢ়িছে ধুনীয়া গাড়ীত গৈছে হয় সি চব পাইছে তাৰ যোৱা জন্মৰ কৰ্মফল আছিল কিবা কাৰণে পাইছে মই পোৱা নাই মই যিখিনি পাইছোঁ সেইখিনি কেনেকৈ মই লৈ পেলাই মই মোক নিজক আগুৱাই লৈ যাম সেই প্ৰচেষ্টাটো হ'ব লাগিব তেতিয়া দেখিব মই নিজে পিছপৰা অঞ্চলৰ পৰা অহা মই নিজে গাঁৱৰ অঞ্চলৰ পৰা অহা মোৰ মেট্ৰিকৰ সময়ত মই অলপ আগতে কথা পাতিছিলোঁ মেট্ৰিকৰ 3 মাহ আগত আমাৰ সংস্কৃতৰ টিচাৰজন ৰিটায়াৰমেণ্টত গৈছিল আমি সংস্কৃত আমি নিজে নোটবুক পঢ়ি পৰীক্ষা তেনেকুৱা চেলেঞ্জ বহুত আহে জীৱনত কিন্তু সেই চেলেঞ্জখিনি আমি অপৰচুনিটিলৈ আমি সুবিধালৈ পৰিণত কৰিব লাগিব কেনেকৈ আমি তাক নিগেটিভ পজিটিভলৈ কৰিব পাৰোঁ আৰু যেতিয়া যিখিনি নোৱাৰিম সেইখিনি সকলোৱে আলোচনা কৰি আমি চেষ্টা কৰিম যিমানখিনি সমাধান কৰিব আজি বিধায়ক ডাঙৰীয়া আছে এই অঞ্চলৰ স্কুলত যি অসুবিধা আছে তেখেতে আপোনালোকৰ পৰা শুনিব মই হ'লেও যিখিনি চেষ্টা কৰিম কিন্তু যিখিনি আছে সেইখিনিক লৈ আমি কিমান আগবাঢ়িব পাৰোঁ তাক প্ৰথম চেষ্টা তাৰপিছত বাকীখিনিয়ে সহায় কৰিব অসমীয়া একটা সহজ কথা এটা আছে নেখাওঁ ভাত খোৱালি নুধুগা ধোৱালি নেখাওঁ ভাত খোৱালি নিগিলোঁ কি কৰক মই যদি নিজে নিগিলোঁ মোক কোনেও গিলাব নোৱাৰে গতিকে মই যদি নিজে ব্যক্তিত্ব মই যদি বিকাশ কৰিবলৈ চেষ্টা নকৰোঁ টিচাৰে নোৱাৰে পেৰেণ্টছে নোৱাৰে পৰিৱেশে নোৱাৰে লাইটে নোৱাৰে অন্ধকাৰ দূৰ কৰিব লাগিব নিজে লাইট লৈ বাহিৰত পোহৰহে গতিকে মই এইখিনি অনুৰোধ কৰিলোঁ সকলোৱে সেই 15টা দিন এটা পজিটিভ এটমছফিয়াৰ তৈয়াৰ কৰিব ভালকৈ গান শিকক গানত কি ভাষা কৈছে অসমীয়া জাতীয় সংস্কৃতিৰ বিষয়ে কি কৈছে সেইবিলাক দৰকাৰ হ'লে আপোনালোকে শিক্ষাগুৰুজনক সুধিব কিনো কৈছে চ' ডেট আমি কিছুমান নতুন কথা যাতে আমি শিকিব পাৰোঁ মই আশা ৰাখিছোঁ চৰকাৰে যে প্ৰচেষ্টা এটা সম্পূৰ্ণ এজন মানৱ সম্পদ গঢ়া হয় সেইটোত আমি কৃতকাৰ্য হওঁ আৰু সৰু অঞ্চলৰ পৰাই গাঁৱৰ পৰাই গৈ কিন্তু বিদগ্ধ লোকৰ জন্ম হৈছে জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰেচিডেণ্ট আছিলে ৰাষ্ট্ৰপতি আছিলে তেওঁ কিন্তু ঘোঁৰাশালত জন্ম হৈছে গতিকে তেনেকুৱা এক্সাম্পল ঢেৰ আছে আমি সেই এক্সাম্পলখিনি ল'ব লাগিব ধনী মানুহৰ ল'ৰাই কি কৰিছে সেইটো চোৱাতকৈ আমাতকৈ গৰীব মানুহে কি কৰিছে সেইটো আমি চালে মই ভাবোঁ যে আমি সাৰ্থক হ'ম এইখিনিকে কৈ শুভেচ্ছা দি মোৰ বক্তব্য সামৰণি মাৰিলোঁ পুনৰ আকৌ মই শেষৰ দিনা আহিম গান থেংক ইউ অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা সমগ্ৰ অসমত বিভিন্ন ছামাৰ ভেকেশ্যন কেম্প আয়োজন কৰা হৈছে এই হিচাপে আজি আমাৰ তামোলপুৰ জিলাৰ উদ্যোগত আমি ইয়াত বনগীতৰ কৰ্মশালা 15 দিনীয়াৰ কাৰণে ইয়াত আয়োজন কৰা হৈছে মই ইয়াৰ জৰিয়তে অনুৰোধ কৰিম আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব লাগে যাৰ জৰিয়তে আজি আমি বনগীতৰ বিষয়ে আমাৰ বহু ছাত্ৰ ছাত্ৰী ইয়াত জ্ঞান লাভ কৰাৰ লগতে নিজৰ জীৱনত আগুৱাই লৈ যোৱাৰ কাৰণে এটা অভিজ্ঞতা আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে সকলে পাব গতিকে আশা ৰাখিছোঁ তামোলপুৰ জিলা প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সন্মানীয় বিমল বৰা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই তেনেকুৱা মহান এটা কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে